এয়াই কোৰাণৰ মহিমা। বিধ্বংসী অগ্নিকাণ্ডত সকলো জ্বলি ছাৰখাৰ হ'ল, কিন্তু অক্ষত অৱস্থাত থাকিল কোৰাণ শ্বৰীফ। গৌৰীপুৰ আখাৰাগান্ধী মাদাইখালী গাঁৱত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত সকলো জ্বলি ছাৰখাৰ হ'ল, কিন্তু কোনো ক্ষয় ক্ষতি নহ'ল কোৰাণ শ্বৰীফ। গৌৰীপুৰৰ এজন প্ৰাক্তন প্ৰধান শিক্ষকৰ ঘৰত এই ভয়ানক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ভয়ংকৰ অগ্নিকাণ্ডত কেৱল অক্ষত অৱস্থাত থাকিল কোৰাণ শ্বৰীফ। ঘটনাস্থলীত উপস্থিত সকলো আচৰিত। এয়াই আল্লাৰ মহিমা। নিশা ঘৰত পৰিয়ালৰ সকলো শুই থাকোঁতেই হঠাৎ জুইৰ সূত্ৰপাত হয়। ৰাইজে জুই প্ৰত্যক্ষ কৰি অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে। অৱশেষত অগ্নি নিৰ্বাপক বাহিনীৰ 2খন গাড়ীৰে জুই নুমুৱাবলৈ সক্ষম হয়। আপোনাৰ ঘৰত জুই লাগিছে না? ৰাতি 12টাৰ সময়ত গম পাইছো আমি। 12টাৰ পিছত আনুমানিক আপোনাৰ কিমান বস্তু ক্ষয়ক্ষতি হৈছে সেইটো অলপ কওক। ক্ষয়ক্ষতিৰ পৰিমাণ মানে কেনেকৈ কম, আমাৰ ঘৰৰ যিমানখিনি আচবাব পত্ৰ আছিল, কাগজ পাতি, দেউতাকৰ পেঞ্চনৰ বহি, পাছবুক ঠাছবুক, 60,000 টকা আছিল কেছ, গোটেইখিনি শেষ। ধান চাউল যিবিলাক আছিল আৰু আপুনি বক্স খাট 4টা, গডৰেজ, আপুনি কি ক'ব বিচাৰিছে এতিয়া? মানে আপুনি এতিয়া আমি আৰু কি ক'ম, এইবিলাক ডকুমেণ্ট বিলাক যাতে আমি পোৱাৰ ব্যৱস্থা যদি হয় কিবা, আমি এনে আবেদন কৰিম। মই শুনিলো যে আপোনাৰ ঘৰত কোৰাণ শ্বৰীফ মানে জ্বলা নাই। জ্বলা নাই, সেইটোতো আছে, আপোনালোকে চাই যাব পাৰে। কোৰাণ শ্বৰীফটো ক'ত আছে? এটা নহয়, কেইটামান আছে। আপুনি কি ক'ব বিচাৰে যে কোৰাণ শ্বৰীফটো যে পুৰা নাই? সেইটো আল্লাহৰ কুদৰত। আল্লাহৰ কুদৰত না? সেইটো আল্লাহর কুদরত। এটা ছাড়া আরো 3-4টা আছে, ওই আঙুল করে নিয়ে রাখছে। কোৰাণ শ্বৰীফটো তাৰ মানে ওপৰত কভাৰটো পুৰিছে, এইটো গামচাৰে মেৰুৱাই আছিলে, এইটো পুৰি কিনি কভাৰটো পুৰিছে, কিন্তু আমাৰ এই কোৰাণৰ ভিতৰত এটা আইটো পৰা নাই। এটা আল্লাহৰ কৰিশ্মা, আল্লাহ পঠোৱা বস্তু। কৰিশ্মা এইটো আল্লাহ দেখাই দিছে যে আল্লাহ পঠোৱা বস্তু জুয়ে একো কৰিব পৰা নাই, কিন্তু আমাৰ ঘৰৰ বস্তু বাহিনী চব ক্ষতি হৈ গৈছে। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।